নমস্কাৰ ক'ব লাগিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ অহা 29 আৰু 30 তাৰিখে সম্পন্ন হ'ব একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু মই বৰ্তমান উপস্থিত আছো অধিৱেশনস্থলীত ইয়াত অধিৱেশনৰ কাৰ্য চলি আছে ভব্য ধৰণৰ পেণ্ডেল ইয়াত সমাপন হৈছে আৰু লগতে ক'ব লাগিব কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল ছেত্ৰীদেৱ ইয়াত উপস্থিত হৈছে মই কিছু কথা জানিব প্ৰয়াস কৰিম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অত্যন্ত বিশাল কাৰ্যসূচী ইয়াত সম্পন্ন হ'ব আপুনি ইয়াত পৰিদৰ্শন কৰিছে কি ক'ব নাই চাওক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি অসমৰ জিলা সমিতিৰ ভিতৰত অন্যতম শক্তিশালী জিলা সমিতি আৰু এই জিলা সমিতিৰ একাদশতম আপোনাৰ দ্বিবাৰ্ষিক অধিৱেশন ভব্যতাৰে সৈতে ইয়াত যদি আয়োজন কৰা যিটো পৰিকল্পনা কৰা হৈছে তাক দেখি নথৈ আনন্দিত হৈছো আমি আশাবাদী এই অধিৱেশনতে বিভিন্ন ধৰণৰ আমাৰ জাতীয় বিষয়বিলাকক লৈ কেনে গভীৰ চিন্তা চৰ্চা হ'ব আৰু অনাগত দিনবিলাকত সমগ্ৰ ধেমাজি জিলাত বসবাস কৰা সকলো গোৰ্খা ৰাইজৰ সুবিধাৰ্থে তেখেতসকলৰ হক অধিকাৰৰ নিমিত্তে কৰিবলগীয়া যিখিনি কাম আছে তাৰ পৰিকল্পনা এই অধিৱেশনত আমি প্ৰস্তুত কৰি উলিয়াম আমি আশাবাদী এটি সুন্দৰ সমিতি গঠন কৰি নতুন সমিতিৰে সৈতে নতুন উৰ্জাৰে সৈতে পুনৰবাৰ ধেমাজি জিলা সমিতিয়ে গোটেই অসমতে যিধৰণে নিজৰ প্ৰতিপত্তি দেখাই আহিছে এটা জিলা সমিতি হিচাপে ঠিক তেনেদৰে আগন্তুক দিনতো তেখেতসকলে ভাল কাম কৰি যাব বুলি মই আশাবাদী বিশেষকে গোৰ্খা জনগোষ্ঠী অত্যন্ত বলিষ্ঠ কণ্ঠেৰে মাত মাতি অহা সংগঠন হৈছে গোৰ্খা ছাত্ৰ সন্থা তাৰে আপুনি কেন্দ্ৰীয় সভাপতি বিভিন্ন সমস্যাৰ জড়িত তাৰে আগত GSCৰ সমস্যা লৈ আপোনালোকে গুৱাহাটীত অনশন কাৰ্যসূচীও সমাপন কৰিলে কিন্তু চৰকাৰে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই কি ক'ব আপুনি চাওক এতিয়া প্ৰথম কথাটো হৈছে ডিমাণ্ড কৰাটো আমাৰ দায়িত্ব কাৰণ আমাৰ জাতীয় বিষয়ত আমি মাত মাতিব লাগিব সংগঠন এটাই যদি ডিমাণ্ড নকৰে কোনে কৰিব আমি সমগ্ৰ অসমৰ জনসাধাৰণৰ প্ৰতিনিধি হিচাপে সমগ্ৰ অসমত বসবাস কৰা 25 লাখ জনসাধাৰণৰ প্ৰতিনিধি হিচাপে আমাৰ জনসাধাৰণৰ প্ৰাপ্য কি এই কথাটো চৰকাৰৰ ওপৰত ৰখাটো আমাৰ পৰম দায়িত্ব আৰু এই দায়িত্বটো আমি নিষ্ঠা সহকাৰে পালন কৰি আছো আমি আশাবাদী চৰকাৰে আমি যিখিনি মাত অসমৰ 25 লাখ জনসাধাৰণে কি বিচাৰিছে এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় গুৰুত্ব দিব বুলি আমি আশাবাদী হ'ব পাৰে তাৰ মাজতো চৰকাৰক মিছগাইড কৰা কোনো মানুহ থাকিব পাৰে যিসকলে বেলেগ ধৰণে চৰকাৰক বিপথে পৰিচালনা কৰিব পাৰে আৰু আমি আশাবাদী চৰকাৰ ঠিক তেনেদৰে বিপথে পৰিচালিত নহয় যিটো উচিত ডিমাণ্ড আকচুৱে উঠাইছে সেই ডিমাণ্ডৰ প্ৰতি তেখেত সহানুভূতি হৈ চিন্তা চৰ্চা কৰক কাৰণ এয়া ডিমাণ্ডটো অকল আকচুৰ ডিমাণ্ড নহয় অসমত বসবাস কৰা 25 লাখ জনসাধাৰণৰ ডিমাণ্ড হয় গতিকে তাক যদি সদুত্তৰ দিয়ে চৰকাৰে আমি ভাল পাওঁ যদি তেখেতসকলে ইগনোৰ কৰে তাৰ ফলটো কিন্তু চৰকাৰে ভুগিব লাগিব হয় ক'ব লাগিব চৰকাৰৰ দুৱাৰত বিভিন্ন সময়ত এওঁলোকে নিজৰ দাবী উত্থাপন কৰি আহিছে আৰু বিশেষকৈ চৰকাৰ পক্ষে কোনো ধৰণৰ তেনেকুৱা সঁহাৰি দিয়া আমিও দেখা নাই মোৰ লগত আছে কেন্দ্ৰীয় সম্পাদক কিছু কথা জানিব বিচাৰিম একাদশ দ্বিবাৰ্ষিক অধিৱেশন আজি পৰিদৰ্শন কৰিছে কি ক'ব ভাল লাগিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে ভব্যতাৰে তেখেতলোকৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিব বিচাৰি আছে আৰু ইতিমধ্যে সকলো কথা সভাপতি ডাঙৰীয়াই কৈ গৈছে আমি ভাবো অসমৰ সকলো জিলা সমিতিয়ে ধেমাজি জিলা সমিতিৰ এই অধিৱেশনত উপস্থিত হ'ব কাৰণে আৰু ধেমাজিত বসবাস কৰা সকলো গোৰ্খাসকলে যাতে এই অধিৱেশনত তেখেতলোকে সঁহাৰি জনায় আৰু এই অধিৱেশন সাফল্যমণ্ডিত কৰিবৰ কাৰণে তেখেতলোকে সহায়ৰ হাত আগবঢ়ায় আৰু আমাৰ ইয়াত যিমানবিলাক কাৰ্যসূচী হ'ব সাংস্কৃতিক কাৰ্যসূচীও আছে আৰু আমাৰ ধেমাজি জিলা সমিতিৰ নতুন সমিতি গঠন হ'ব পুৰণা কমিটি ভংগ হৈ নতুন কমিটি আহিব আৰু নতুন আমাৰ যুৱকসকল জিলা সমিতিত তেখেতলোক আহাৰ এটা সুযোগ পাব আৰু সকলো ধেমাজিত থকা আমাৰ সকলো সতীৰ্থসকলকে এই অধিৱেশন সাফল্যমণ্ডিত কৰিবৰ কাৰণে তেখেতলোকে উৎসাহেৰে ওলাই আহক বুলি আমি আহ্বান কৰোঁ সমান্তৰালকৈ আমাৰ লগত আছে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থা বিগত দিনবোৰত ভূমি সমস্যা ভোটাৰ সমস্যা গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আপোনালোকে মাত মাতি আহিছে গোৰ্খা জনগোষ্ঠীৰ পক্ষত আপোনালোকে বিভিন্ন সময়ত থিয় দিছে এই অধিৱেশন কেনেকুৱা হ'ব কেইদিনীয়া হ'ব আৰু কেনেধৰণৰ কাৰ্যসূচী থাকিব কি ক'ব হয় আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অহা 29 আৰু 30 মাৰ্চত অনুষ্ঠিত হ'বলৈ গৈ আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত